ৰাজীৱ ভৱন ক্ৰমান্বয়ে হৈ পৰিছে উদং ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে আৰু অৱশেষত এবাৰ কংগ্ৰেছী বহু নেতাই ফাদিল কৰিছে বহু বিস্ফোৰক তথ্য এবাৰ মুখ খুলি কৈছে যে দেউতাক মুখ্যমন্ত্ৰী নোহোৱা হলে গৌৰৱক চিনি নাপালে হয় ৰাহুল গান্ধীয়ে দেউতাক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ যদি গৌৰৱ গগৈ নহলহেঁতেন তেন্তে এইগৰাকী গৌৰৱ গগৈক ৰাহুল গান্ধীয়ে চিনিয়ে নাপালেহেঁতেন এইদৰে এবাৰ বহু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই এইদৰে বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে যিহেতু দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰাৰ পিছতেই ইজনৰ পিছত সিজনকৈ নেতাই দল ত্যাগ কৰিছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ পূৰ্বে দেখা গৈছে যে এবাৰ কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হৈছে ভৱিষ্যত কি আছে কংগ্ৰেছৰ অসমত কংগ্ৰেছ দল থাকিবনে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈ পৰিছে অকলশৰীয়া হৈ পৰিছে গৌৰৱ গগৈ যিহেতু আজিৰ দিনটোত বহু কংগ্ৰেছী নেতাই দল ত্যাগ কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈয়ে গেৰুৱা বসন পৰিধান কৰাৰ পিছতে এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে কংগ্ৰেছ দলৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে ক্ৰমান্বয়ে শূন্য হ'বলৈ গৈ আছে কংগ্ৰেছ দল খেলখন চাই থাকক কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে দেউতাক মুখ্যমন্ত্ৰী নোহোৱা হলে গৌৰৱক চিনিয়ে নাপালে হয় ৰাহুল গান্ধীয়ে এবাৰ কংগ্ৰেছৰ ভিতৰৰ বহু অকথিত কাহিনী ফাদিল কৰিছে সদ্য কংগ্ৰেছ পদত্যাগী নৱ তালুকদাৰৰ লগতে কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই যিহেতু দেখিবলৈ পোৱা গৈছে ৰাজীৱ ভৱন উদং হোৱাৰ দিশে ইজনৰ পিছত সিজনকৈ নেতাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে এতিয়া গৌৰৱ গগৈ যেন অকলশৰীয়া হৈ পৰিছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু নিৰ্বাচনৰ এই প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে খহনীয়াৰ সৃষ্টি হৈছে কংগ্ৰেছত আৰু এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰি মুখ খুলিছে প্ৰদ্যুৎ বৰদলৈ লগতে পদত্যাগী নৱ তালুকদাৰে মহা বিস্ফোৰণ ঘটাইছে কংগ্ৰেছত আৰু হিন্দু মানুহ থকাৰ পৰিৱেশ নাই বুলি উল্লেখ কৰিছে ইংৰাজী আৰু হিন্দীত কথা ক'ব পাৰিলেই ভাল নেতা নহয় মোৰ ঘৰৰ ওচৰত হিন্দী ইংৰাজীত কথা কৈ থকা এজন মানুহ আছিল কিন্তু পাছত গম পালোঁ তেওঁ এজন পাগল এই ধৰণৰ কিছুমান মন্তব্য কৰিছে কংগ্ৰেছী নেতাই আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে এবাৰ যেন কংগ্ৰেছৰ অৱস্থা অতিকৈ বেয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ অৱস্থা কাঢ়িল হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ অকলশৰীয়া হৈ পৰিছে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ আৰু এবাৰ কংগ্ৰেছ দল ত্যাগ কৰি যেহেতু বহুকেইগৰাকী নেতাই মুখ খুলিছে আৰু নৱ তালুকদাৰে কৈছে যে খেলখন চাই থাকক গুৱাহাটীত কংগ্ৰেছী শূন্য হ'বলৈ গৈ আছে দেশ আৰু সমাজৰ কাৰণে চিন্তা কৰা মানুহ বৰ্তমান কংগ্ৰেছত নাই বুলি উল্লেখ কৰিছে আৰু লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাই কৈছে যে অসমৰ ইতিহাস নাজানে গৌৰৱ গগৈয়ে তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ আছিল কাৰণেহে আজিৰ দিনত সাংসদ হৈ আছে গৌৰৱ গগৈ নহ'লে ৰাহুল গান্ধীয়েও চিনিয়ে নাপালে হয় গৌৰৱ কোন হয় কেৱল মাথো ইংৰাজী আৰু হিন্দী ভালকৈ ক'ব পাৰিলেই ভাল নেতা হৈ নাযায় বুলি কৈছে সদ্য কংগ্ৰেছ পদত্যাগী নৱ তালুকদাৰে উদঙাইছে বহু কাহিনী তাৰ সমান্তৰালকৈ প্ৰদ্যুৎ বৰদলৈও মুখ খোলা দেখিবলৈ পোৱা গৈছে যিহেতু আজিৰ দিনটোত বিজেপিত যোগদান কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে আৰু বিজেপিত যোগদান কৰিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে মুখ খুলিছে প্ৰদ্যুৎ বৰদলৈ কৈছে যে এই সিদ্ধান্তটো মোৰ বাবে সহজ সিদ্ধান্ত নহয় কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলোঁ বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘকাল সতীৰ্থ হিচাপেই আছিলোঁ মুখ্যমন্ত্ৰীৰ কাম কাজৰ ধৰণ দেখি সন্তুষ্ট হৈ বিজেপিলৈ আহিছোঁ আৰু মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে দুবছৰমান কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ মই বিজেপিত অসমীয়াৰ আত্মসন্মান ৰক্ষা কৰি কাম কৰি যাম জ্যেষ্ঠ কংগ্ৰেছী ৰূপে পাব লগা সন্মান মই পোৱা নাছিলোঁ বুলি উল্লেখ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে এবাৰ কংগ্ৰেছত ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছতেই এবাৰ দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছে প্ৰদ্যুৎ বৰদলৈ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আগন্তুক সময়ত ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়ায়ো যোগদান কৰিব বিজেপিত গতিকে কংগ্ৰেছৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে যেটো মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰত্যেকটো কথাই আখৰে আখৰে মিলিছে মুখ্যমন্ত্ৰীয়ে যি আচলতে
ভূপেন বৰাই যোগদান কৰাৰ পূৰ্বেই কৈছিলে যে বিজেপিলৈ আহিব ভূপেন বৰা, কিন্তু সেই কথা কোনেও মানিব টান পাইছিলে। কিন্তু অৱশেষত সেয়াই সত্য হ'ল, 100% নিশ্চিত হৈ সকলোৱে এটা ৰিজাল্ট পালে যে ভূপেন বৰা বৰ্তমান বিজেপি হ'ল। আৰু তাৰ সেই সময়তে মুখ্যমন্ত্ৰীয়ে মুখ খুলি কৈছিলে যে প্ৰদ্যুৎ বৰদলৈ অতি শীঘ্ৰেই আহি আছে, আৰু আজি সেয়াই সত্য হ'ল। আজি প্ৰদ্যুৎ বৰদলৈ দিল্লীলৈ গৈ গেৰুৱা বসন পৰিধান কৰিছে, আৰু লগতে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াক লৈ কৈছে যে অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়া। গতিকে অকলশৰীয়া হৈ পৰিছে, একাষৰীয়া হৈ পৰিছে গৌৰৱ গগৈ, আৰু গৌৰৱ গগৈ এতিয়া ভৱিষ্যত কি হ'বলৈ গৈ আছে? অসমত কংগ্ৰেছ চাৰখাৰ হৈ পৰিছে, কংগ্ৰেছ দল নোহোৱা হৈ যাব নেকি? দেউতাক মুখ্যমন্ত্ৰী নোহোৱা হ'লে, নৱ তালুকদাৰে কোৱাৰ দৰে দেউতাক মুখ্যমন্ত্ৰী নোহোৱা হ'লে গৌৰৱক সঁচাকৈ চিনিয়ে নাপালে হয় নেকি ৰাহুল গান্ধীয়ে? মাথো দেউতাক মুখ্যমন্ত্ৰী আছিল বাবেহে আজিৰ দিনত সাংসদ হৈ আছে গৌৰৱ গগৈ। গৌৰৱ গগৈ আজি অকলশৰীয়া হৈ পৰিছে, সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ টান পাইছে। তেওঁ কি ক'ব কি নক'ব, আচলতে প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া দল ত্যাগ কৰিছে, আৰু ক্ৰমান্বয়ে ৰাজীৱ ভৱন উদং হৈ পৰিছে। আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কেইটামান দিনৰ পিছতেই ঘোষণা হ'বলৈ গৈ আছে নিৰ্বাচনৰ ফলাফল, নিৰ্বাচনৰ ভোটদান হ'বলৈ গৈ আছে, আৰু ভোটদানৰ অন্তত কোনখন চৰকাৰ গঠন হ'ব বা কোনে কোনে লাভ কৰিব, সফলতা লাভ কৰিব, তাৰ বাবে গধুৰ প্ৰশ্ন হৈ পৰিছে। আৰু এখন যি যুদ্ধ হ'বলৈ গৈ আছে, এই যুদ্ধখনত হোৱাৰ পূৰ্বেই কংগ্ৰেছ চাৰখাৰ হৈ পৰিছে। গতিকে কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব পাৰে? যদি আপুনি চাই আছে এই মুহূৰ্তৰ ডিজিটেল লাইভ, আপোনাৰ মতে কংগ্ৰেছৰ কিবা ভৱিষ্যত আছেনে এইখন অসমত? নে কংগ্ৰেছ চাৰখাৰ হৈ পৰিব, অকলশৰীয়া হৈ পৰিছে গৌৰৱ গগৈ? গৌৰৱ গগৈ অকলে কেনেকৈ আগবঢ়াব এখন অসম বা এখন দেশ কেনেকৈ চলাব পাৰিব? গতিকে গৌৰৱ গগৈ অকলশৰীয়া হৈ পৰাৰ ইংগিতে ইয়াকে সূচাইছে নেকি যে অসমত আৰু কংগ্ৰেছ দলৰ চিন স্বৰূপ নাইকিয়া হৈ পৰিব। আৰু দেখিবলৈ পোৱা গৈছে যে এবাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ হোৱা বাবেহে গৌৰৱক সকলোৱে চিনি পায় বুলি এতিয়া মুখ খুলিছে বহু কংগ্ৰেছী নেতাই। আৰু আপোনাৰ দৃষ্টিত যিহেতু আজি সন্ধিয়াৰ সময়ত বিজেপিয়ে ঘোষণা কৰিবলৈ গৈ আছে প্ৰাৰ্থীৰ তালিকা, 126টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা একেলগে ঘোষণা কৰিব বিজেপি, আৰু বিজেপিৰ পৰা কোনে কোনে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা, তাক লৈ ডাঙৰ প্ৰশ্ন। নতুন নতুন মুখ দেখিবলৈ পোৱা যাব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যুৱ প্ৰজন্মক সুযোগ দিব, মহিলাক সুযোগ দিব। হয়তো মহিলা আৰু যুৱ প্ৰজন্মৰ বহু সংখ্যক লোকক দেখিবলৈ পোৱা যাব বিজেপিৰ পৰা। পিছে এতিয়া এই যুদ্ধখন হোৱাৰ পূৰ্বেই কিন্তু কংগ্ৰেছ অসমত চাৰখাৰ হৈ পৰিছে। অৱশেষত প্ৰদ্যুৎ বৰদলৈও যোগদান কৰিলে বিজেপিত। গতিকে আপোনাৰ মতামত কি? গৌৰৱ গগৈক লৈ আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ এগৰাকী সফল নেতা হোৱাৰ কিবা আশংকা কৰিব পাৰিনে, বা গৌৰৱ গগৈৰ ভৱিষ্যত কি হ'ব পাৰে আপোনাৰ দৃষ্টিত? সবিশেষ জনাওক কমেণ্ট যোগে। মই বাৰে বাৰে কৈছো, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো, কাৰণ তেতিয়া MLA-শ্বিপ মোৰ 2 মাহ আছিলে বা 3 মাহ আছিলে। আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো। প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম যোনে কংগ্ৰেছৰ পৰা জইন কৰিব কিবা এটা ত্যাগ কৰি আহিছে। 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে, আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন, কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো। গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে। কোনোবাই যদি ভাবে তেওঁ কিবা ল'ব আহিছে, ভুল কথা। আমি হয়তো ল'ব আহিছিলো, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম, আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত চিট দিয়ে তেতিয়াহ'লে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব। MLA-তকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MP-য়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP, আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব
আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। पहले भगवान का साथ कोई कंपटीशन नहीं करना चाहिए। सरकार आने, भगवान आशीर्वाद दे। अगर मैं आज बोलूं मेरा सरकार आएगा, मैं सीएम बनूं, प्रद्युत बरदलै जी मंत्री बनेगा, that means I am challenging the authority of Lord. So I am not like that person. So हमारा असम में बोलता है कि अहंकार ही विनाश लाते हैं। तो let the government be formed first with the blessings of Lord Krishna. Thereafter we'll think.